এটা বস্তু মই এতিয়ালৈ বুজি পোৱা নাই, আচৰিত কথা নহয়নে এইটো? জুবিন দাৰ শ্ৰদ্ধাঞ্জলি চলি আছে এতিয়া, ঠিক আছে, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি চলি আছে, মানুহ কান্দি আছে, ভাঙি আছে, মানুহ ভাবি নাই পোৱা কিয় হ'ল, কেনেকৈ হ'ল, মানে আৱেগত ভাঙি পৰিছে, পূৰা অসম ভাঙি পৰিছে, অসমীয়া ভাঙি পৰিছে। কিন্তু এতিয়া একো খতম নহওঁতে আমাৰ চৰকাৰে সমাধিৰ কাৰণে জাগা চাগা বিচাৰি বুলডেজাৰ লগাই কেনে JCB দি চব ঠিক ঠাক কৰি আছে। এইটো এতিয়া কৰা বস্তু হয় জানো? ইমান সোনকালে বনাই কেনে সমাধি, মানে চৰকাৰে কি কৰিব বিচাৰিছে? মানে এনেকুৱা নেকি কি সমাধিটো বনাই কেনে অসমীয়া মানুহক এটা ললিপপ খুৱাই কেনে আচল কালপিতকেইটাক বচাবলৈ এইটো এটা কনস্পিৰেচি কৰি আছে নেকি তাৰমানে? কাৰণ অসমীয়া মানুহ ললিপপ খায়, এইটো জানো। মই অসমীয়া মানুহৰ মই দেখিছোঁ গভৰ্ণমেণ্টে সদায় ললিপপে দি থাকে, আৰু অসমীয়া মানুহে কি হয়, আৱেগ, খং, এইবিলাক বস্তু সোনকালে পাহৰি যায়, এনেকুৱা কথা। সেইকাৰণে ললিপপটো সোনকালে যোনেও আহি কিনে খুৱাই কিনে গুচি যায়। আৰু এতিয়া চৰকাৰে মোৰ খিয়ালত এনেকুৱাই কাম কৰিব গৈ আছে, কাৰণ কিয় এই হেমন্ত বিশ্ব শৰ্মা চৰকাৰটো কি হয়, সদায় ললিপপ খোৱাত মাষ্টাৰ, ঠিক আছে। এদিনা সোনকালে দৌৰি কেনে গৈছিলে দিল্লীত, ছিংগাপুৰৰ পৰা ডাইৰেক্ট অসমত গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়, ডাইৰেক্ট আহিব পাৰে, কিন্তু গুৱাহাটীত নাহি কেনে গৈছে, ডেড বডিটো যোনটো জুবিনদাৰ ডেড বডি কফিনটো ডাইৰেক্ট দিল্লীত আহিছে। আৰু দিল্লীত এই ডেড বডিটো ল'বলৈ আমাৰ হেমন্ত বিশ্ব শৰ্মাই দৌৰি গৈছে। আৰু অসমীয়া ৰাইজক এনেকুৱা লাগিছে কি হেমন্ত বিশ্ব শৰ্মাই ইমানে অসমীয়াক ভাল পায়, ইমানে জুবিনক ভাল পায়, সেইটো কাৰণে জুবিনদাৰ মৰমৰ কাৰণে দৌৰি গৈছে। কিন্তু একচুৱেলি এনেকুৱা নহয় লাগিছে মোক। এইটো কাৰণে দৌৰি গৈছে কাৰণ তাতে যাই কেনে এই যোনকেইটা 13টা মানুহ 10টা মানুহ যোনকেইটা জুবিনদাৰ লগত আছিলে, জুবিনদাক মাৰিছে মিলি কেনে, তাতে শ্যামকানু মহন্ত, শেখৰ শৰ্মা আৰু এইটো সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী, আৰু কেইটামান আছে, নামকেইটা মই এতিয়া নাজানো। এইকেইটাক বচাই কেনে এটা ধুনীয়াকৈ প্লান কৰি কেনে সিহঁতক এটা ছেফ হাউচ দি কেনে বহাই থৈ অহাৰ নিচিনা লাগিছে। কাৰণ এতিয়া কি পৰিস্থিতি, কি চিটুৱেশ্যন অসমত চবেই জানে, অসমীয়াই জানে, চবেই জানে কি এতিয়া এনেকুৱা টাইমত যদি ইহঁতে আহে জুবিনদাৰ লগত, ডেড বডিৰ লগত, মানুহে ইহঁতক শেষ কৰি দিব, মাৰি পতি মাথা চাথা ভাঙি দিব। সেইকাৰণে ইহঁতক তাতে বহাই ৰাখিছে, আৰু বহাই কেনে ধুনীয়াকৈ কফিনটো লৈ কেনে আমাৰ CM-এ ইয়াতে অসমত আহি কিনে পাইছে, আৰু ধুনীয়াকৈ এতিয়া এইবিলাক কাম কৰিছে। আৰু এইটো কাম কৰাৰ লগে লগে ঠিক আছে, শ্ৰদ্ধাঞ্জলিটো দিয়ক, এইটো প্ৰাপ্য হয় জুবিনদাৰ, কিন্তু লগে লগে সমাধি বনাব এতিয়া দৰকাৰ নাই। সমাধিৰ আগত আচল কালপিতক ধৰি কেনে এনকুৱাৰী বহাই কিনে সিহঁতক পানিছ কৰক, এইটো আচল